দেখিছো নিজেই ভিক্ষাৰী হ'ব লাগিব কি ফাইনেল কৰিব লাগিব হে ভাড়া ঘৰ ভাড়া ঘৰ আজি ভাগিন পোৱালি শিকোৱা হ'ব কাইলৈ ভাই পোৱালি শিকোৱা হ'ব এই আহৰ গঁৰালৰ দৰে ঘৰটোত ইমান গান থাকিব পাৰে নেকি মোৰ এনেই এই মাথাটো গৰম হৈ আছে তুমি বাৰে বাৰে একেবোৰ কথাকে কয় আৰু মাথাটো গৰম নকৰিবা মই আছো কেনেকৈ এখন গাড়ী ল'ব পাৰোঁ তাৰ চিন্তাত তাৰ ওপৰতে তুমি একো ভাড়া ঘৰ বুলি কৈ মোৰ এই মাথাটো খাই নাথাকিবা চাওঁচোন এতিয়া এইবোৰ কেনেকৈ হয় কথাবোৰতো তুমিহে মোক এনেদৰে খাব পাৰা ককাইৰৰ আগতো নতুনকৈ মাথোতা কেঁচুৱাটোৰ দৰে থাকিবা ছোৱালীজনী লগত যে আজিৰ পৰা একেলগে উঠিব লাগিব তোমাৰ লাজ লগা নাই এই লাজ কেৱল তোমাৰহে আছে বুলি ভাবিছা নেকি সেই ভিক্ষাৰীটোক আনি এই ঘৰখনত ঠাই দিওঁতেই মই আপত্তি কৰিছিলোঁ আজি কি আহি এইখন ঘৰত সংসাৰ কৰিব পৰা হ'ল ঠিক আছে আহিবলৈ দিয়া সিহঁতে বিয়া পাতে নহয়নে আৰু এটাইতো লোকৰ বিয়াত বহুত টকা খৰচ কৰিছে নহয় না ঠিকে আছে আহিবলৈ দিয়া ময়ো চাওঁ তহঁতে মন্দিৰলৈ নগলি যে ইমান ধুমধামেৰে বিয়াখন হ'ল দৰা কইনা আহি পাবহি এতিয়া জানোনে মন্দিৰৰ বিয়া পতাৰ আমেজেই বেলেগ হেৰি নহয় তহঁত নগলি নাই বাৰু কিন্তু কাইলৈ আমি এই ঘৰতেই বিয়াৰ পাৰ্টিটো দিম যেতিয়া তহঁতক দুইটাই কিন্তু তদাৰক কৰিব লাগিব দেই কিছুমান অৰ্থহীন কামত লাগি মই মোৰ এনাৰ্জি নষ্ট কৰিব নোৱাৰোঁ কি কলি আকৌ এবাৰ কচোন তোমালোকে বাৰু কিবা কথাত কাজিয়া লাগি আছা নেকি ইয়াৰ কথাবোৰ দেখোন কিবা বেলেগ সুৰত গাইছে আৰু কেনেকৈ ক'ব লাগে তোমাৰ ইচ্ছাৰ মতে ঘৰখনৰ সকলো কাম চলে বুলি তুমি কিয় হ'বা সিদিনাখন এখন তোমাক মই নতুন গাড়ী কিনিবলৈ কেইটকামান বিচৰাত তুমি নানান বাহানা মাৰি নাই বুলি ক'লা আৰু আজি এই বিয়াখনত ইমান টকা খৰচ কৰিবলৈ তুমি পালা ক'ত এই কিমান টকা হৈছে সিদিনাখন তোৰ পৰা 20,000 টকা লৈছিলো আৰু বিয়াৰ গহনা গাঁথৰিৰ নামত 50,000 টকা মই দিছো আৰু বাকী কিন্তু তোৰ নয়নে খৰচ কৰিছে তাৰমানে তুমি মোৰ পৰা টকা লৈ সেই নয়নৰ ঠিক আছে তোমাক মই এটা আজি কথা কওঁ তোমাৰ পইচা তুমি কোনোবা ভিক্ষাৰীক দান কৰিছা তাত মোৰ ক'ব লগা একো নাই কিন্তু মনত ৰাখিবা মোৰ উপাৰ্জনৰ টকাবোৰ তুমি এইবোৰ ফাল্টু কামত খৰচ কৰিলে তোমাক এই অধিকাৰ কোনেও নিদিয়ে অধিকাৰ অধিকাৰ এটা বৰ ডাঙৰ শব্দ কৈ দিলি আজিলৈকে আমাৰ পৰিয়ালৰ কোনে উচ্চাৰণ নকৰা এটা শব্দ কৈ পেলালি লাজ পাব নালাগে আনৰ উপাৰ্জনৰ টকা দান কৰি কৰ্মস্থান লোৱা আশা কৰিলে ইয়াতকৈ আৰু বেছি বেয়াকৈ বুলিবলৈ প্ৰস্তুত থাকিব লাগিব মুখত যি আহে তাকেই নকবা এতিয়া যদি মই তোমালোকৰ কথাৰ সুৰত সুৰ মিলাই ময়ো একাষাৰ কওঁ তেনেহ'লে ময়োতো এটা গৃহযুদ্ধৰ সৃষ্টি কৰিব পাৰোঁ তুমি এতিয়া কি ক'বা ঘৰখনৰ ডাঙৰ হলা বুলিয়েই তোমাৰ সকলো কথা আমি মানিব লাগিব তহঁতৰ হৈছে কি কুন্তি ঘৰখনলৈ আজি এজনী নতুনকৈ বোৱাৰী আহিব আপোনাৰ বোৱাৰী নে ভাই বোৱাৰী আপুনি এবাৰলৈ ভাবি চালেনে সেই চকীদাৰৰ ছোৱালীজনী এইখন ঘৰৰ পৰিয়াল বহাৰ যোগ্যতা আছেনে নাই আপুনি এবাৰলৈ এইখন ঘৰৰ পজিশ্যনৰ কথা চিন্তা কৰিলেনে বোৱাৰী এটা কথা তুমি ভালকৈ শুনা প্ৰিয়া চকীদাৰৰ ছোৱালী হ'ব পাৰে কিন্তু তোমাতকৈ 2 শ্ৰেণীৰ ওপৰত পঢ়া হ'ব তোমাক আমি তাইৰ কোৱালিফিকেশ্যনৰ কথা কোৱা নাই
খালি আমাৰ এটা শেষ কথা তুমি সিহঁতক হয় এই ঘৰৰ পৰা খেদিব লাগিব নহ'লে আমি নিজেই ওলাই যাম তহঁতৰ মানৱতাবোধ বোলা বস্তুটো আছে নে নাই মাক বাপেকক হেৰুৱা সেই নয়নটো কিবা মুহত পৰি আজি 12 বছৰে আদি ঘৰ সোমোৱালেহি তহঁতে নেভাবিলেও মই তাক ঘৰৰ সদস্য হিচাপেই ভাবোঁ আজি তাৰ এনেকুৱা এটা শুভ দিনত তহঁতে এইবোৰ কি অনৰ্থক কথা কৈছে কওকচোন আপুনি যদি নোৱাৰে কওক সিহঁতক এইখন ঘৰৰ পৰা কেনেকৈ বাহিৰ কৰিব পাৰি মই কিন্তু বৰ ভালদৰে জানো বাছ বোৱাৰী আৰু এষাৰো কথা নকবা ইমান স্বাৰ্থপৰ নে তোমালোক শুনি এই সিহঁত আহি পালেহি শুনি মই তহঁতক এটা অনুৰোধ কৰোঁ আজি অতহ দিনে মোৰ কথা মতে এইখন ঘৰ চলি আছে অন্ততঃ আজিৰ দিনটোৰ কাৰণে তহঁতে মোৰ কথা মতে চলিবলৈ দিয় মই তহঁতক অনুৰোধ কৰিছোঁ এৰা এইবোৰ একো ভাষা চাই থাকিব নালাগে ব'লা ভিতৰলৈ ব'লা আপুনি ইয়াত আছে সিহঁতে আহিলে নহয় মই বাহিৰতে ৰ'বলৈ কৈছোঁ বন্তি জ্বলাই কোনেও গৃহ শান্তি আনিব নোৱাৰে পুৰবী আন্ধাৰ হৈ থকা মানুহৰ মনবোৰত বন্তি জ্বলাই পোহৰাব নোৱাৰা আপোনাৰ আকৌ হঠাৎ হ'ল কি সিহঁতক কিয় বাহিৰতে ৰৈ আছে সোনকালে মাতি আন মাতি দে মনটো মাৰি আছা একো হোৱা নাই মিছা কথা নকবা তোমাৰ মুখখন দেখিয়ে মই বুজিছোঁ নহয় ডাঙৰ কিবা এটা হৈছে তুমি কোৱাচোন কি হৈছে এই নয়নক বাৰু মই এইখন ঘৰত ঠাই দি কিবা ভুল কৰিলোঁ নে কিয় আজি আকৌ হঠাৎ তোমাৰ এই কথাটো মনত পৰিছে তাৰ প্ৰতি দেখুওৱা উদাৰতাই এই ঘৰখনৰ ভেটিটো কঁপাব ধৰিছে আচল ভালে কি হৈছে মোক খুলি কোৱাচোন তুমি মইনো কিনো কথাবিলাক কৰিছোঁ তই সেইবোৰ কথা এতিয়া শুনিব নালাগে পিছত তোক কম তই এতিয়া নয়নৰ ওচৰত অলপ হাঁহি ধেমালি ফূৰ্তি কৰবি তুমি কৈ লোৱা কৈ লোৱা যি কৰিব লাগে মই কৰিম নহয় তই যাচোন নাই তুমি কৈ লোৱাচোন কি হৈছে যুদ্ধ এখন হৈ ঘৰৰ ভেটিটো খানবান হৈ যোৱাৰ আগতে সকলোৰে শান্তিৰ ব্যৱস্থা মই কৰিব লাগিব বাহাদুৰি হ'ব আৰু মই জানো বাহাদুৰি কৰিব পৰা মানুহ না এই কপালত যি লিখা হৈছে আৰু তই মানুহটো কথা কথাতকৈ সিহঁতকো লগত ৰাখিব এই বুঢ়া বয়সত কেনেকৈ ৰান্ধি বাঢ়ি খাবি কোৱাচোন কিবা এটা কৰিব লাগিব দুদিনমান যাওক দেচোন
তই যা যা ৰাতি বহুত আৰু এই সোপা খাই আহি ইয়াত পেক পেক কৰি থাকিব নালাগে যা যাম নহয় কিয় খেদি আৰে ফিটিং থাকিলে কথা পাতি ভাল লাগে এই সোপা নোখোৱাকে আহিব নোৱাৰ নেকি তই ছোৱালীজনী একদম সহ্য কৰিব নোৱাৰে আৰে ছোৱালীজনী উলিয়াই দিলি কথা শেষ এতিয়া কাক ঘৰ কৰিব লাগে হা যি যোৱাই যে ভিতৰতে আছে তই হ'লে গমেই পোৱা ছোৱালী আহি যদি তোক এই অৱস্থাত দেখে 14 গোষ্ঠী উঘাৰি দিব বাপেকে কিয় নকলা ঘৰতে আছে গমেই পোৱা কিমান সময় কোৱা নাছিলি কিয় সাংঘাতিক মানুহ দে তই তই হলি কলেজখনৰ দিনৰ চকীদাৰ আৰু মই ৰাতিৰ চকীদাৰ সেয়েহে আমাৰ ৰেংকটো মিলাই তোৰ লগত অলপ ফূৰ্তি কৰিব আহোঁ আৰু এইবোৰ মই বুজি পাওঁ কিন্তু তই এইবোৰ নোখোৱাকে ইয়ালৈ আহিব নোৱাৰ নেকি তোৰ চালা বৰ্তা খালে কিবা ফূৰ্তি হয় নেকি এই খাই পালে বুজিবি কেনেকৈ চালা আকাশলৈ উৰি যাওঁ লাগে তই গান নাগাই দে মই নাচি দিওঁ নিচা বেছি হৈছে তই যাগে চোন যা টেক টেক কৈ নাথাকিবি যা কি হৈছে দেউতা তই এই বিয়া পাতি মানুহটো এনেকে পলাই দিলে নহ'ব আজি তোমাক নেৰিছো দিয়া কি দিব লাগে আৰে বিয়া পতাৰ ফাইনটো দিয়া বিয়া পতাৰ ফাইন দাম দিবিয়া মই মাজনী মাতিম নে তই যাবিগে তুমিও এতিয়াই নামাতিবি চান্স পাওঁতে বাহিৰ কৰি লওঁ নহ'লে পিছত কিবা পানী পেলাই থাকিলেও কাম নহ'ব দিয়া তই দাম দিয়া তোমাৰ বাৰু শান্তি লাগে লোৱা 100 টকা দিছোঁ ফূৰ্তি কৰা বুজি দিছাতো পিছত কোনো খবৰ ৰাখা নাইতো দান দিওঁতে সদায় শুদ্ধ মনে দিব লাগে আচ্ছা দানটো গ্ৰহণ কৰিলো বাৰু এতিয়া দক্ষিণাটো দিয়া আকৌ কি হ'ল দক্ষিণা আৰে দক্ষিণাটো নিদিবা চাকনা আৰু দি খাব লাগিব নহয় মাজনী তই ওলাই আছো বাহিৰলৈ কিয় মাতিছো আকৌ তাই কমচে কম চাকনাৰ দামটো বাঢ়ি কৰি ল'বলৈ দে আরে নতুন যায় পৰা বাহিৰ কৰা মাল নিমখ খেলি কি খাম নেকি ৰজন খুৰা বিলাসী তেল লগাই দিছা যেন নাই মই মানে অকণমান নিয়মটোহে কৰি আহিছোঁ বেয়া পায় বুজিলা সেই মালতী বাই খুব বেয়া পায় এদিন নাখালে ডেক ডেকাই আহে ৰেগুলাৰ কাষ্টমাৰটো ইজ্জতত লাগি যায় যাওঁ দে তোক দেখিলো যেতিয়া এতিয়া চাকটা নহ'লেও চলিব হ'ব আৰু কথা ক'ব নালাগে বল হ'ব মই আগবঢ়াই দিম বল এই নহয় চাকটাৰ দক্ষিণাটো লাগিব বল শুনা বল যাওঁ দে এই মোৰ পিছে পিছে আহিবা এই আহিছনে তই এই হেল্ল' মই এই ৰাতিপুৱা ফোন কৰি থাকিম নাই মই বেয়া পাই থকা নাই আচলতে সুধিম মই বেয়াকৈ ক'লো তই আহি দিছ মই কথাটো ভালকৈ পাতিম নাই কি ক'লি কম্পিটিশ্যন মই জইন কৰিম হেল্ল' এইটোৰ কথা পাতি কিন্তু মই জইন নকৰিলে কিন্তু আজি ফাইনেল লিষ্টত লৈছোঁ মই জইন কৰিম নাই তইতো বেয়া নাপাবি হেল্ল' হেল্ল' মোৰতো কাট খাই গ'লো তুমি বাৰু এই কম্পিটিশ্যনত জইন কৰিবলৈ ইমান কিয় চেষ্টা কোৱাচোন পৰ্দাই তোমাক বাৰে বাৰে মানা কৰিছে তাৰ পাছতো তুমি মই জইন কৰিম সাৰেগামাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী মই হ'ম তুমি নিশ্চয় জানা প্ৰিয়া বলৰ কাৰণে মই সংগীত সাধনা ত্যাগ কৰিছোঁ
নৃত্য বিক্ৰী কৰি বহু দামী দামী শিল্পীৰ নামত লিষ্টত থাকিব পাৰিলোহেঁতেন। কিন্তু দুৰ্ভগাহীৰ জীৱনটোৱে মোৰ মামাই যিখিনি অপমান কৰিলে মই কিন্তু সহ্য কৰিব নোৱাৰিম। আৰু তাক অসমৰ এজন দামী শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাই মোৰ নিজৰ ঋণখিনি মই সমাপ্ত কৰিলোহেঁতেন। কিন্তু চোৱাচোন দিয়া মন্ত্ৰী মামাই আজি আচলতে তুমি অভিযোগৰ দৰে কথাবোৰ কিয় কৈছা নয়ন? মন্ত্ৰী মামাৰ কথা বেয়া পাই তুমি পলদাৰ লগত শত্ৰুতা কৰিব কিয় ওলাইছা? আৰে পলৰ লগত মই শত্ৰুতা কৰিব বিচৰা নাই দিয়া। পলক মই বুজাম, সি নিশ্চয় বুজিব। মই কিয় কম্পিটিশ্যন কৰিব লাগে তুমি জানা? শিল্পী কৰ্তাক কোনোবাই অপমান কৰিলে মই সহ্য কৰিব নোৱাৰো। দিয়া কোৱাচোন, তোমাৰ সন্মুখতে চকী মাই আছে, ভিক্ষাৰী গান নষ্ট বুলি তিৰস্কাৰ কৰিলে। মই কুন্তিমাক দেখুৱাব বিচাৰো ভিক্ষাৰী হলেও সংগীতৰ মোৰ দাম আছে। সংগীতৰ পৃথিৱীত এষ্টাব্লিছ হৈ মই দেখাব বিচাৰো শিল্পীৰ মূল্য আছে আৰু আদৰো আছে। মোৰ আগত কি প্ৰমাণ কৰি দেখুৱাল? পাৰ যদি মোৰ লগত থকা তহঁতৰ সম্পৰ্কখিনি শেষ হৈ গ'ল বুলি প্ৰমাণ কৰি দেখুৱাল। মামা আপুনি এইবোৰ কি কৈছে? জানো নয়ন, কুন্তি আৰু বোৱাৰীৰ কথাত আঘাত পাই ইয়াৰ পিছদিনাখনেই তহঁত আহি ইয়াত আছে। ছাৰ আপুনি আগতে বহি ৰ'ব। হ'ব প্ৰিয়া, তোমাক বোৱাৰী কৰি নি ঘৰখন সোমোৱাওঁতে যিহে গৃহকন্দলৰ সৃষ্টি হ'ল, তাৰ কাৰণে আজি মই তোমালোকৰ ঘৰত বহিবলৈ কেলে লাজ লাগিছে? মই আপোনালোকক বেয়া পোৱা নাই। কুন্তি মাইতো সকলো সঁচা কথাই কৈছিলে। বিয়াৰ আগতে অন্ততঃ মোৰ নিজাকৈ ঘৰ হোৱা এটা দৰকাৰী আছে। আনৰ কান্ধত বন্দুক লৈ গোটেই জীৱনটো চলাই নিম বুলি ভবাটো ভুল হৈছে মামা। সেইবাবে তাৰ পৰা গুচি আহিলোঁ। ভাল কৰিছ, বৰ ভাল কৰিছ। কিন্তু এই সিদ্ধান্তটো আজি যদি 10 বছৰৰ আগতে ললিহেঁতেন মই ইমান আঘাত পাবলগীয়া নহ'লহেঁতেন। নয়ন, মামা আপোনাৰ ঘৰত মই আঘাত দিয়াৰ বাবে মোক ক্ষমা কৰিব। ইমান দিন আপুনি মোৰ অন্নদাতা হৈ আছে, তাৰ কাৰণে আপোনাক মই ভগৱান তুল্য হিচাপে মই মানি আছোঁ। এতিয়াৰ পৰা নিজৰ ঘৰত নিজে থিয় হোৱাটো মই নিজে চিন্তা কৰিছোঁ। ৰবি ৰবি, ইমান কথা বুজোৱাব নালাগে। তোক যিদিনা আনি মই মোৰ ঘৰ সোমোৱাইছিলোহি সেইদিনাখনৰ পৰাই মই তোক নিজৰ ভাই বুলি ভাবিছোঁ। সন্তানৰ মুখ নেদেখা মানুহেৰে তোক নিজৰ সন্তান বুলি ভাবিছোঁ। সেইবোৰ কথা বাদ দে। ঘৰখনৰ মুৰব্বী হিচাপে মই মোৰ এটা কৰ্তব্য কৰিবলৈহে আহিছোঁ। এইখন কি দিছে বাবা? ভৱিষ্যতে আকৌ এখন ধুমুহা নোহোৱাৰ আগতেই আমাৰ সম্পত্তিবোৰ ভাগ ভাগ কৰি পেলাই। যিহেতু আজি তই 12 বছৰে ধৰি আমাৰ সেইখন ঘৰতে এজন সদস্য হিচাপে আছিলি, সেই কলেজৰ কাষৰ 4 বিঘা মাটিৰ দাগটো ক'লে তোৰ নামত দিবলৈ গৈছে। ঘৰ এটা বাৰু ময়ে সজাই দিম, তাতে তহঁত থাকিব পাৰিম। নালাগে মামা, আপোনালোকৰ সম্পত্তি মোক নালাগে। দিব লাগে আপত্তি নকৰিবি নয়ন। ছাৰ আপোনালোকৰ সম্পত্তিৰ মাজত আমাৰ সংসাৰখন নিচেতে সোমাই কাজিয়া লগাব নালাগে ছাৰ। আমি ইয়াতেই শান্তিতে আছোঁ। প্ৰিয়া, নাৰী পুৰুষৰ অৰ্ধাংগিনী হ'ল বুলি সকলো কথাতে মাত মতাটো শোভা নেপায়। কিন্তু কুন্তি মামাই তাৰতো আজিকালি মোৰ প্ৰত্যেকটো সিদ্ধান্ততে তাৰ আপত্তি নহ'লেনো সেইদিনাখন তহঁতে মোৰ আগতেই অসন্মান কৰেনে, গালি পাৰেনে, কিমান আঘাত লাগিছে। তথাপিও মামা
তাৰমানে মোৰ কথা তইও অমান্য কৰা হলি এইখন ভালকৈ ৰাখি সেয়া তোৰ প্ৰতি থকা মোৰ মৰম যাওঁ দে শুনি থকালৈকে মই তোক সেইখন ঘৰলৈ যাবলৈ নিদিওঁ মাজে মাজে মই নিজেই আহি চাই যাম কেতিয়াবা যদি মনত সাহস গোটাব পাৰ আমি এজনীক এবাৰ চাই আহিছোঁ মামাৰ কাণ্ড দেখিছা সেই মানুহজনৰ গিৰিমাত যিমান দুখ পাইছো নহয় তাক মই ভাষাৰে বুজাব নোৱাৰো মামাৰ কথাত মই কিমান কষ্ট পাইছো সেই মানুহজনে চোৱাচোন তেখেতৰ গিৰিত মই বেছি কষ্ট পাইছো দিয়া চোৱা তুমি ভাত খোৱা মোৰ মন নাই তুমি কোৱাচোন যোৱা এইবোৰ কথা মাজত সোমাবলৈ দেউতাক তুমিয়ে মানা কৰিছা আৰু এতিয়া যদি তুমি ৰঘুনে বুকে থাকা তেওঁতে কণ্টেক্ট নকৰিবনে আহা আহা ভাত শুনা এখন লোৱা লোৱা ভাত খাবলৈ মন মই আজি ৰেয়াজ কৰিম মই সংগীতৰ সাধনা কৰিম আজিৰ পৰা এজন মই কণ্ঠশিল্পী হ'ম তুমি যোৱা সেই ৰাতিখন তুমি ৰাতি দিনৰ কথা নাই বিয়া নিজক প্ৰতিষ্ঠা কৰিবলৈ দিন ৰাতি একেলগে কৰি মই নতুন সুৰ সৃষ্টি কৰিম তুমি যোৱা যাৰ মূল্য হ'ব ডক্টৰ সুবৰ্ণ বৰ্মনৰ সামাজিক মৰ্যাদাতকৈও বহুত ওপৰত নাজানিলে হয় পুলিচৰ চাকৰিত জইনিং কৰাটো মহামূৰ্খামি বুজিছা পুলিচৰ চাকৰি কৰিলে টোপনি ক্ষতি কৰিবই লাগিব হয়তো ফাইনেলি এই ৰাতি 12 বজাত যদি তুমি সেই হামিয়াই হিকটিয়াই বৰশী টোপাবলৈ লোৱা দেশখনৰ চাইড এফেক্ট নহ'বনে বাৰু কোৱাচোন এই কাৰণেতো নাইট ডিউটি কৰিবলৈ মই বৰ বেয়া পাওঁ এই নাইট শব্দটো শুনাৰ লগে লগে টোপনিয়ে হেঁচা মাৰি পৰে একেবাৰে মাৰিবা বুজিছা তোমালোকে মাৰিবা দেই এনেকে হ'লে চাকৰিটো ফিনিচিং কৰিতো মৰিবাই আৰু লগতে সেই ঘৰখনৰ পৰিয়ালটোকো চাইড এফেক্ট কৰি মাৰিবা বুজিছা মোৰ নোচোৱা কিয় টাইমৰ কোনো লিমিটিং নোহোৱাকৈ কেনেকে ছাৰৰ লগত গোটেই ৰাতিটো আহি খানাত হাজি অফিচত হয় আছে কিবা কাম আছিল কাম নাথাকিলে এই ৰাতিখন এনেকৈ ঢপলিয়াই আহোঁ থানালৈ মাতি দিয়ক আহিব আপুনি অকণমান ৱেইটিং কৰিব লাগিব সিজন আকৌ আমাৰ সেই ছাৰৰ লগত আৰ্জন মিটিঙত ব্যস্ত আছে আপুনি অকণমান ৱেইটিং কৰিব লাগিব দেই ৰ'বচোন আপোনাৰ ছাৰ মানে অকল মোৰে ছাৰ নহয় ৰাইজৰ ছাৰ অৰ্জুন প্ৰসাদ চলিহা
আপুনি অকণমান ৱেটিং কৰিব লাগিব দেই হয় হয় আপুনি 1 ঘণ্টামান বহক তাৰ ভিতৰত আছে আহিব অলপ আগত আকৌ সেই ভিতৰত তোমাৰ মিটিঙত বহিছে মাতা সোনকালে মই ইয়াত 1 ঘণ্টা বহিব নোৱাৰো আপুনি এনেকে ক'লেহে আমি চাইড এফেক্টটো চাপাই ল'ব নোৱাৰো নহয় কথা ক'বলৈ আহিছো তুমি আচল কথাটো কৈ নিদিয়া কিয় নে তোমাৰ ছাৰে এতিয়া কাৰো লগত কথা নাপাতে বুলি ৰ'ব এই আপুনি কিয় মিছাতে ওপৰতে চেপ চেপাই আছে থানাখন কাৰো ব্যক্তিগত সম্পত্তি নহয় হেৰা পাব্লিক পাৰ্টি হুলস্থুল নকৰাৰ আগতে ভালে ভালে অচিক মাতা এই আপুনি ক'লে বুলি এতিয়া ছাৰৰ ওচৰতে গ'ব মৰিলেহে হ'ব হেৰি এই আপুনি ক'লে বুলি আকৌ চাইড এফেক্টটো চাপাই ল'ব আমি নোৱাৰো নহয় পাৰে যদি ৱেটিং কৰক আৰু নহ'লে গয়িং কৰক পাছত আহিব যাওক এই আমিবোৰ হ'লো আনৰ অৰ্ডাৰ মানি চলা মানুহ ওপৰৰ পৰা যিটো নিৰ্দেশ আহিব সময়মতেহে আমি উঠা বহা কৰি থাকিব মই আকৌ কাৰো অৰ্ডাৰত উঠা বহা কৰা মানুহ নহয় হেৰা চিপাহী সোনকালে মাতি দিয়া নহ'লে মই হুলস্থুল কৰিম পাব্লিক হুলস্থুল কৰিম কি হৈছে ছাৰ কিহৰ ইমান হাল্লা ৰাইজৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে দিয়া এই চকীখন বহুত সময় খালী হৈ থকাৰ বাবে অলপ হাল্লা কৰিবলগীয়া হ'ল সময়ৰ মূল্যবোধ আপোনালোকৰ নাথাকিব পাৰে কিন্তু আমাৰ আছে মুখত যি আহে তাকে নক'ব এইখন থানা হয় বেয়া নাপাব আমাৰ দৰে মানুহক অসংযত হ'বলৈ আপোনালোকেই বাধ্য কৰে এটা কেছ লৈ আহিছো এণ্ট্ৰি কৰক কিহৰ কেছ মাৰ্ডাৰ কেছ কোনে কৰিলে আৰে সেইটো জনাহেঁতেন মই হত্যাকাৰীক লগত লৈ আহিলোহেঁতেন লিখি যাওক মই কৈ যাম ৰ'ব সোনকালে কৰক কথা এটা কওঁ নেকি আপুনি কেছটো এণ্ট্ৰি কৰক আমি অকণমান আউটিং হওঁ নেকি ছাৰ তোমালোক অলপ বাহিৰতে ৰখা তোমালোকৰ মাতি মই হ'ব আহিছোঁ ছাৰ আহা বেগে আহা আজি নিশা 9 মান বজাত মই দুৰ্গেশ্বৰ চকীদাৰৰ ঘৰলৈ গৈছিলোঁ আধা ঘণ্টামানৰ পিছত তাৰ পৰা মই ঘূৰি আহোঁ ঠিক সেই সময়তে চকীদাৰৰ ঘৰৰ ফালৰ পৰা হুলস্থুল থিয় ৰখাৰ শুনা পালোঁ দৌৰি গৈ মই চকীদাৰৰ ঘৰ পালোঁ তাত মই দেখা পালোঁ নয়নৰ মোৰ ভাগিন নয়নৰ বুকুত মুঠ হৈ কান্দিছে এজেৰে জুপুৰি পুতুৰি হৈ পৰি আছে নয়নৰ মৃতদেহ তাক কোনোবাই হত্যা কৰি থৈ গ'ল ইন্সপেক্টৰ তাক হত্যা কৰি থৈ গ'ল মোৰ মৰমৰ ভাগিনটো কোনোবাই হত্যা বিয়াদি কম বয়সতে বিধৱা হ'ল মোক হত্যাকাৰী লাগে হত্যাকাৰী গুলিয়াই দিয়ক ছাৰ হত্যাকাৰী গুলিয়াই দিয়ক ঠিক আছে আমি কেছটো লৈছোঁ আপুনি আগবাঢ়ক মই গৈ আছোঁ মই যে ভিতৰত পঢ়ি আছোঁ কি পাহৰি গ'ল নহয় ছাৰ এই প্ৰিন্সিপাল আহিছে এটা কেছৰ কাৰণে এইবোৰ কাৰণে মই তোমাক বেয়া পাওঁ তেনেহ'লে ভিতৰলৈ গ'লা ইন্সপেক্টৰ এই পিন্ধি থকা খাকী পোচাকযোৰ আপুনি বাৰু সেই অৰ্জুন প্ৰসাদ চলিহাৰ বাবে ব্যৱহাৰ কৰে নেকি এই মানুহজনক মোৰ ভাগিনটোৰ ডেড বডি এতিয়া চোতালত পৰি আছে কাৰোবাৰ এতিয়া গোপন বৈঠকতকৈ সেই কেছটো বেছি আৰ্জেণ্ট আপোনালোকৰ বাবে যাওক মই গৈ আছোঁ আপুনি মোক মোৰ ডিউটিৰ কথা শিকাব নালাগে
মই আপোনাক 20 মিনিট সময় দিলোঁ এই 20 মিনিট সময়ৰ ভিতৰত আপুনি যদি দুৰ্গেশ্বৰ চকীদাৰৰ ঘৰ নাপায়গৈ তাৰপিছত কি কৰিব লাগে সেইখিনি মই কৰিম মই ওপৰ মহলাত জনাম আপোনাৰ ওপৰত কমপ্লেইন কৰিম এতিয়া আপুনি বুজিব যে পাব্লিক ডাঙৰ নে পলিটিক্স ডাঙৰ প্ৰিন্সিপালে কয় এই কথাষাৰ মোক চেলেঞ্জ কৰি কোৱা নাইতো আৰে কোনোবাই চেলেঞ্জ বুলি ভাবিলেও মোৰ একো নাই আপুনি ধৰক ইন্সপেক্টৰ মোৰ ভাগিনটোক কোনোবাই নিৰ্মমভাৱে হত্যা কৰিলে কিন্তু এতিয়ালৈকে নয়নৰ হত্যাকাৰীক কোনো সন্দেহজনক শত্ৰুৰ নাম মই এতিয়ালৈকে আপোনাক লিখিবলৈ পোৱা নাই জানে কাৰণ নয়নৰ দৰে এজন ল'ৰাৰ শত্ৰু থাকিব পাৰে বুলি মই ভাবিব নোৱাৰো এটা কথা কওঁ আপোনাৰ ইনভেষ্টিগেশ্যনৰ সুবিধাৰ বাবে মই এটা নাম প্ৰকাশ কৰিব বিচাৰিছোঁ নয়নৰ জীৱনলৈ প্ৰধান শত্ৰুৰূপে থিয় হৈছিল এই অৰ্জুন প্ৰসাদ চলিহাৰ ল'ৰা বিকি তাৰমানে কি বিকিয়ে মাৰ্ডাৰ কৰিছে ৰোধ কৰা দায়িত্ব পুলিচৰ সন্দেহযুক্ত নাম এটা মই প্ৰকাশ কৰিলোঁ এটা কথা মনত ৰাখিব ইন্সপেক্টৰ এইজন বাপুজীয়ে এদিন ন্যায় বিচাৰি অহিংসা আন্দোলন কৰিছিল আজি মই অপৰাধীক বিচাৰিবলৈ এখন যুদ্ধ ঘোষণা কৰিছোঁ অপৰাধীক সাৰি যাবলৈ দি সেই যুদ্ধখন বেছি ভয়াৱহ কৰি তুলিব মই আছো নহয় ইমান টেনশ্যন ল'বলৈ একো নাই চুপ কৰি দিয়া তাৰ কথাৰ ষ্টাইল দেখিলা কিন্তু মোৰ লগত বৰ বেয়াকে লাগিছে গগৈ কি ভাবিছা কি মোৰ ল'ৰাক কি অপৰাধী খোজাব আহিছে ৰ'বচোন ছাৰ এনেকে গৰজি গমৰি থাকিলে একো লাভ নাই লাভ লোকচানৰ কথা মই নাজানো গগৈ এইবোৰ কেছত যদি মোৰ ল'ৰা ফচিব লাগে মই কিন্তু কাকো ৰেহাই নিদিওঁ মই আছো নহয় ছাৰ যুদ্ধ ঘোষণা কৰিছে নহয় তাৰ ঘৰত কি কৰা মোক অপমান মই আজিও পাহৰা নাই গগৈ জাল পাতি থৈছো প্ৰিন্সিপাল এইবাৰ তই মোৰ জালত ভৰি দিছ তোৰ ভাগিনটো মৰি মোৰ খেলৰ ষ্টাইলটো বহুত সহজ কৰি পেলাইছে চাই আহা ইনভেষ্টিগেশ্যন কিন্তু মোৰ মতে হ'ব এইখনে আমাৰ স্বাধীন দেশ দুৰ্গা বাপুজীয়ে মানুহবোৰক ইমানেই স্বাধীনতা দিলে মানুহে মানুহক মাৰো বুলি মাৰিব পাৰে মানুহবোৰ ইমান ধৰ্মী হ'লে ভগৱান যদি আছে ইয়াৰ উচিত বিচাৰ কৰিব দুৰ্গা তই খালি ধৈৰ্য ধৰ ধৈৰ্য কেনেকৈ ধৰো ছাৰ ছোৱালীজনীৰ মুখলৈ মই চাব নোৱাৰা হৈছো এই ফুল কোমলীয়া বয়সতে তাইৰ গাত চুৰকৈ পিন্ধাই দিয়া বগা চুৰ দেখি মই জানো ধৈৰ্য ধৰিব পাৰো কিমান আশাৰে তাই এফুটা সেন্দুৰ পিন্ধিছিল মুচি দিলে ছাৰ তাৰ কপালখন উকা কৰি পেলালে দুৰ্গা অকল তোমাৰ বুকুতে নহয় আমাৰ প্ৰত্যেকৰে বুকুত একোটা নুমাব নোৱাৰা জুই জ্বলিছে পাগলৰ দৰে নিজকে প্ৰশ্ন কৰিছো কাৰ কাম এয়া
খুন পিখাচি এই কাম কৰিলে দাদা ওচৰতে পাবলৈ তোমাৰ কিয় বাকী আছে বিকিৰ বাহিৰে এই কাম কোনে কৰিবই নোৱাৰে তাৰ ওপৰত মোৰো কিন্তু সন্দেহ নথকা নহয় কিন্তু সি আজি এসপ্তাহমানৰ আগতে আহি পেলাই এই আমাৰ বিয়াক সভা খুলিব সি জানো এয়া কাম কৰিব বাৰু সেইবোৰ বাদ দে তই আহিলেই ভালেই হ'ল তই অকণমান বিয়াৰ ওচৰত থাকবচোন যা সেই বৌৰে অকণমান ঘৰৰ পৰা আজি 3 দিন ধৰি আমাৰ কাৰো মুখত পানী এটোপাও পৰা নাই নাই দাদা বিয়াৰ ওচৰলৈ যোৱাৰ সাহস মোৰ নাই তাই দেখিলে নয়নলৈ মোৰ বৰ মনত পৰে দাদা মোৰ বুকুখন ফাটি যাব খোজে তাইৰ ওচৰলৈ গ'লে মই পাগল হৈ যাম দাদা সেইকাৰণে তাইৰ পৰা তই আৰু কিমান পলাই যদি বল জানা এই বৌৰক অকণমান ঘৰৰ পৰা আহিবলৈ দে আপুনিও ঘৰলৈকে চাহকে চাহক মোৰ ছোৱালীজনীৰ কাৰণেনো আপোনালোকে আৰু কিবা কষ্ট কৰি তাই কেতিয়াও মই ফুলত খনি ছোৱালী বুলি ভাবিবলৈ বাধ্য হৈছো পাগলৰ দৰে কথা নকবা দুৰ্গা নকওঁ ছাৰ জন্ম হৈয়ে তাই মাককে কেন্দুৰ পোতা লৈ তাই আপোনালোকৰ মৰমৰ ভাগিনটোক মাৰিলে তাইৰ দৰে ছোৱালীৰ বাপেক হোৱাটোৱে মহাপাপ দৰে কথা নকবা তোমাৰ তাৰ কপালত যি লিখা আছে সেয়া তুমি আৰু মই ক'ব নোৱাৰো নহয় এয়া আমাৰ প্ৰত্যেকৰে কৰ্মফল ঠিক কৈছা দাদা বিয়াই যে একো বেয়া কাম কৰা নাছিল ভাল কাম কৰি যদি মানুহে কান্দিব লগা হয় তেনেহ'লে ভাল কাম মানুহে কিয় কৰিব দাদা আৰু সেইকাৰণে বহুতে নভবাকৈ কিছুমান বেয়া কাম কৰিবলৈ বাধ্য হয় আৰু এই ঘটনাৰ পিছত যে মোৰ কৰ্মগতি সলনি নহ'ব তাক মই তোমাক জ্ঞান দিব নোৱাৰিম দাদা নক'বা দাদা তোমাৰ গান্ধীবাদী আদৰ্শৰ কথা আৰু নক'বা বাস্তৱ সময়ৰ লগত যুঁজিবলৈ কিমান কঠিন এয়া তোমাৰ দৰে গান্ধীবাদী এজনে একো বুজি নাপায় দাদা আজি তোমাক এটা কথা কওঁ এদিন গান আৰু সুৰেৰে ভৰি পকাৰ মোৰ বুকুখন এতিয়া ধন আৰু চিনাৰে ভৰি পৰিছে দাদা সমাজত এতিয়া মই বেয়া মানুহ বুলি ক'বলৈ কোন ভাৱত নকৰোঁ মই তাৰ মতি ভাল লেখা নাই ক'ৰবাত আকৌ কিবা এটা কৰিলে ডাঙৰ কথা হ'ব ছাৰ কিমান বুজাবা দুৰ্গা যি কৰে কৰি থাক তাক কিমান বুজাম কিমান সান্তনা দিম দিয়া ৰাতিপুৱাৰ পৰা চেষ্টা কৰি কৰি মই নোৱাৰিলোঁ তাৰ ফালে আপুনি খুৱাই দিব হ'ব দিয়া আজি 3 দিনৰ মূৰত তাই যে টোপনি আহিছে বেচেৰীজনী অৱস্থা একেবাৰে বেয়া হৈ গৈছে মানে হয় দিয়া আপুনি তাই কাষলৈকে যাওক লৈ যাওক তাৰ ফালে টেবলেট খুৱাই দিবগে মই বহুত জোৰ কৰিলোঁ নাই তথাপিও তাইক টেবলেট খুৱাবলৈ নোৱাৰিলোঁ আজি দিনটো এটা শব্দও পোৱা নাই তাই যদি অকণমান ভালকৈ কান্দি দিলেহেঁতেন তেতিয়াও অকণমান শান্তি পালে তাই বাৰু আজি তোমাক দুটা কথা কৈছিলে নেকি নাই দিনটো একো কথাই কোৱা নাই এতিয়া ৰং লাগি মাথো ওপৰলৈ চাই থাকে কথা ক'বলৈ কান্দিবলৈ তাই পাহৰিয়ে গৈছে মোৰ বৰ ভয় লাগিছে জানে তাই বাৰু জীৱনৰ কাৰণে কথা কোৱাৰ শক্তি হেৰুৱাই পেলাব নেকি নাই বাইদেউ এনেকৈ নক'ব বাইদেউ এনেকৈ নক'ব
মাতিব লাগিব তাই বুবা হ'ব নোৱাৰিব তাই চিঞৰি কথা ক'ব লাগিব তাই চিঞৰি কথা ক'ব লাগিব মোক দেউতা বুলি মাতিব লাগিব আপুনি চাই ল'ব পাৰিব তাই মাতিব তাই চিঞৰি কথা ক'ব কান্দিবৰ কাৰণে ভাগি পৰা তেনেহ'লে এই ছোৱালীজনীৰ অৱস্থা কি হ'ব তুমি এবাৰ ভাবি চাইছানে বহুজনৰ দৰে সৰুৰা কথাবিলাক বন্ধ কৰা কিবা আহিছে এটা কাম কৰাচোন কিবা আহিছে তুমি অকণমান প্ৰিয়াৰ ওচৰলৈ মই আছো ইয়াত কোৱা হ'ব ছাৰ ইন্সপেক্টৰ আহিল আহকচোন বহক কওকচোন আপোনাৰ ইনভেষ্টিগেশ্যন কিমান আগবাঢ়িছে ইতিমধ্যে হত্যাকাৰী ধৰা পৰিছে বুলিয়ে ক'ব পাৰি আমি লাগি আছো কোনে হত্যা কৰিলে মোৰ ভাগিনটো কোনে হত্যা কৰিলে কওক ইন্সপেক্টৰ মই এবাৰ তাক সুধিব বিচাৰোঁ তাৰ নম্বৰ কি আছিল নিশ্চয় জানিব পাৰিব তাৰ আগতে আপুনি অলপ ইয়াক মাতি দিয়ক আমাৰ দুটামান প্ৰশ্ন সুধিবলগীয়া আছে ইয়াৰ তাই কেতিয়া আমনি নকৰাই ভাল ইন্সপেক্টৰ আপুনি কিবা সুধিলেও তাই একো ক'ব নোৱাৰে আজি মানসিকভাৱে তাই একেবাৰে জুৰুলা কৰি দিন হ'ল তাই মুখেৰে মাত এষাৰো দিয়া নাই কিন্তু ইয়াৰ লগত কথা পতা মোৰ কামৰ দৰকাৰী আছে আপুনি নয়নৰ বিষয়ে যদি কিবা সুধিব বিচাৰিছে তেনেহ'লে মোকেই সুধিব পাৰে কাৰণ বিয়াতকৈ নয়নক মই ভালদৰে জানো নাজানে প্ৰিন্সিপাল ডাঙৰী নয়নৰ ব্যক্তিগত জীৱনৰ কিছুমান কথা আপুনি নাজানে যিবোৰ কাৰণত এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি আমি নিশ্চিত হৈছোঁ আপুনি যেনেকৈ সন্দেহৰ আঙুলি অৰ্জুন প্ৰসাদ চলিহাৰ পুতেকৰ ফালে ধুৱাইছিল আমিও আমাৰ ইনভেষ্টিগেশ্যন বহুতৰ ফালে তেনেকৈ সন্দেহৰ আঙুলি ধুৱাম আৰু এই দৃষ্টিৰ পৰা আপুনিও সাৰি যাব নোৱাৰে প্ৰিন্সিপাল ডাঙৰীয়া মানে এইখন ঘৰলৈ আপুনি দিনটোত 10 বাৰ অহা যোৱা কৰা নহয়নে আপুনিও যে নয়নক হত্যা কৰিব পাৰে এইবোৰ আপুনি কি বলিয়ালি আৰম্ভ কৰিছে আমাৰ তদন্তৰ ষ্টাইলেই বলিয়ালি প্ৰিন্সিপাল ডাঙৰীয়া মাথো আপুনি বলিয়া নহ'ব এতিয়া শুনক মৃত্যুৰ আগমুহূৰ্তত নয়নে ব্যৱহাৰ কৰা মোবাইল হেণ্ডছেটটো আমাৰ হাতত পৰিছিল এই সময়তে তাৰ মোবাইললৈ আপোনাৰ ঘৰৰ লেণ্ডলাইনৰ পৰা কোনে ফোন কৰিছিল ৰ'ব ইন্সপেক্টৰ আপুনি জানেনে নয়ন আৰু আমাৰ মাজত সম্পৰ্ক কি এইবোৰ কথা আমাৰ তদন্তৰ আওতাত নাহে প্ৰিন্সিপাল ডাঙৰীয়া আপুনি নয়নক নিশ্চয় ফোন কৰা নাই কৰা ৰাইট মই জানো যে আপুনি ফোন কৰা নাই তেনেহ'লে এই ফোনটো নিশ্চয় আপোনাৰ ভাতৃ বল মানে পলাশ বৰ্মনে কৰিছিল হ'ব পাৰে নহয় হয় আৰু কি কথা পাতিছিল এইটো মই ভালকৈ জানো শুনক হত্যাকাণ্ডৰ পাছদিনা বল দিল্লীলৈ যোৱাৰ কথা আছিল সাৰেগামা কম্পিটিশ্যনত জইন কৰিবলৈ জানো
আপুনি এইটো কথা নিশ্চয় নাজানে যে সেইটো কম্পিটিশ্যনত নয়নেও জইন কৰিব বিচাৰিছে আৰু আপোনাৰ ভাতৃ পলে তাক বাৰে বাৰে মানা কৰিছে কাৰণ নয়নে জইন কৰা মানে আপোনাৰ ভাতৃ পলৰ পৰাজয় বৰণ কৰে বিজয় মালা পিন্ধা দুৰ্বাৰ হেঁপাহত নয়নে মকিমূৰ কৰিব লোৱাত খঙত জ্বলি পকি উঠিছিল আপোনাৰ ভাতৃ পল আৰু সেই খঙত মকিমূৰ কৰিব নোৱাৰি তাক হিংসুকভাৱে হত্যা কৰিলে আপোনাৰ ভাতৃ পলে No, it's impossible! পলবোৰ ভাই এই মহেন্দ্ৰ বৰ্মনৰ ভাই আপোনালোকৰ বৰে সজা কাহিনীয়ে তাক হত্যাকাৰী সজালেও কিবা ডাঙৰ পাপ সি কেতিয়াও কৰিব নোৱাৰে মই ভালদৰে জানো হত্যাকাৰীৰ মজিব বিচাৰি পোৱাৰ পিছত হত্যাকাৰী ধৰাটো একেবাৰে সহজ কথাবোৰ যে সঁচা তাৰ প্ৰুফ আমাৰ হাতত আছে কিন্তু এটা ফাইনেল প্ৰুফৰ কাৰণে ইয়াৰ লগত মোৰ কথা পতাটো বৰ দৰকাৰী আছে ঠিক আছে তাই নাই যেতিয়া যে উপায় নাই এবাৰ পলাশক এৰেষ্ট কৰাৰ পাছত তাৰ মুখেৰে সকলোবোৰ কথা কেনেকৈ বাহিৰ কৰিব লাগে সেইটো ময়ো ভালদৰে জানো আপোনালোকৰ কিবা ভুল হৈছে পলে এই কাম কৰিব নোৱাৰে আপোনালোকৰ ভুল হৈছে আপোনালোকে মোৰ ঘৰৰ কেছটোত লৈ ইমানকে কিয় লাগি আছে আপোনালোকে হত্যাকাৰী ধৰি দিব নালাগে আমাক যাওকচোন যাওক ৰ'ব মাদাৰ কেছৰ ঠাই এনেকে বন্ধ কৰিব নোৱাৰি তদন্তৰ কাম শেষ কৰিছোহে এতিয়া অপৰাধীৰ জেলেই হয় নে ফাঁচিয়ে হয় সেইটো চাই যাওক এনেও আমি ডিউটি অৱহেলা কৰোঁ বুলি বহুত মানুহে আমাক আঙুলি টুৱাই কথা কয় আমাৰ ডিউটি আমাক কৰিবলৈ দিয়ক অপৰাধীয়ে যে সাৰি যাব নোৱাৰে এই প্ৰিন্সিপাল ডাঙৰীয়াই বাৰে বাৰে মোক আঙুলি টুৱাই সেইটোকে কয় এতিয়া আকৌ মোৰ ডিউটি মোক কৰিবলৈ আপোনালোকে বাধা দিবলৈ আহিছে সিপাহী ব'লা দুৰ্গা মই মানুহটো বাৰু ঠিকেই আছোনে দুৰন্ত গতিত পৃথিৱীখন ঘূৰিব লাগিছে আকাশখন খহি মোৰ মূৰৰ ওপৰত পৰিছে হে ঈশ্বৰ এয়া কি বিচাৰ তোমাৰ দুৰ্গা একেখন কাঁহীতে ভাত খাই থকা ল'ৰা এটাই এনেকুৱা জঘন্য অপৰাধ কৰিব পাৰে বুলি তই বিশ্বাস কৰিব পাৰনে কাৰোবাৰ চক্ৰান্তৰ বুলি হৈছে পল নাই মই পলক সুধিম সি মোক কেতিয়াও মিছা কথা নকয় মই পলক সুধিম আমাৰ ঘৰখনলৈ ইজাকৰ পিছত ইজাক কেনেকৈ ধুমুহা আহিছে তুমি এষাৰ মাত দি আমাক অকণমান সান্তনা দিব নোৱাৰানে মাজনী পুলিচ আহিছিলে তোক বিচাৰি কথা শুনিবলৈ আমাক কোনটো পাই ইমান নিষ্ঠুৰ হ'ব নোৱাৰে তই চবকে কৈ দে আমাৰ কোন ইমান নিষ্ঠুৰ নহয় তাৰ প্ৰমাণটো পলে নিজেই দিছে সি যদি হত্যাকাৰী নহয় তেতিয়াহ'লে সি পলাল কিয় নব আজি এসপ্তাহ তাৰ কোনো খবৰ নাই ইয়াৰ অৰ্থ কি মই মানিব নোৱাৰো খুজি
এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে অস্তিনো ভৰি পিছলে বুলি তুমি পাহৰি কথা কিয় নকওঁ কলৰ গুণ্ডামি মোৰ জানো আমি চকুৰে দেখি থকা নাই ডেকা ল'ৰা এটাই তেজমূলক কিবা এটা কৰিলে একো ডাঙৰ কথা হোৱা নাই নহয় ৰবা বিনিতা কলৰ অন্তৰখন বুজিবলৈ তুমি কিমান চেষ্টা কৰিছিলা ঘৰখনৰ এজনী বোৱাৰী হৈ শত্ৰুৰ দৰে কথাবোৰ নকবাচোন কলক মই ভালদৰে জানো মই ঘৰখনত সোমোৱাৰ পৰাই তাক নিজৰ ল'ৰাৰ দৰে মৰম কৰি আহিছোঁ আৰু মই মানে শত্ৰুৰ জ্ঞান কৰিহে হেৰা শুনিলা নবৌয়ে কি ক'লে ইমান দিনে আমি এইখন ঘৰত শত্ৰুৰ জ্ঞান কৰিহে ৰ'বা বিনিতা নবৌয়ে যেনেকৈ ভাবিছে ভাবিবলৈ দিয়া এতিয়া আমি চাম নহয় তাৰ পৰম মিত্ৰবোৰে তাক কেনেকৈ ৰক্ষা কৰে ইয়াৰ মাজত আমি নবৌ নাই তাৰমানে কলৰ কাৰণে কৰিবলগীয়া তোমালোকৰ একো নাই কি কৰিব লাগে নবৌ এটা হত্যাকাৰীক নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজ লাগে নবৌ আৰু সেই চিনাকি দিয়াতকৈ সি মৰি গ'ল বুলি ভাবাই ভাল কি কলি পল কি কলি ফুৰ্তি তই তহঁতে ফলত জীয়াই জীয়াই মাৰি পেলালি এই কথাষাৰ কোৱাৰ আগতে তহঁতৰ জিভাখন কোচ খাই নগ'ল কিয় হত্যা কৰিবলৈ দিয়া এইখন ঘৰৰ মানুহৰ হাত-মুখ দেখাই কথাষাৰ কওঁতে আমাৰ জিভাখন কেলে কোচ খাব লাগে বোৱাৰী জ্বলা জুইত ঘিউ ঢলা কথা কোৱাতকৈ জিভাখন কোচ খাই ৰখাই ভাল এটা ডেকা ল'ৰা হেৰাই যোৱা ঘৰখনত দুখত ভাগি পৰা ঘৰখনলৈ আকৌ এজাক ধুমুহা আহিছে আমি একেলগে এই ধুমুহাজাকৰ বিৰুদ্ধে কেনেদৰে যুঁজিব লাগে তাৰেই কথা নেভাবি তহঁতে এইবোৰ কি কথা কৈছ শুনকি কোনোবাই সেই নিজে মাতি অনা বিপদৰ লগত আমি পৰি নিজে ধ্বংস হ'ব নোৱাৰো ধ্বংসৰ কথা কিয় ভাবিছ অন্তত মই জীয়াই থকালৈকে কাকো ধ্বংস হ'বলৈ নিদিওঁ এটা কথা সদায় মনত ৰাখিবি ত্যাগে মানুহক বৰ মহান কৰে বাবুজীৰ মহান ত্যাগৰ আদৰ্শক দাঙি ধৰি দেউতাই আমাৰ ঘৰৰ সকলোকে ত্যাগী হ'বলৈ শিকাইছিল কিন্তু তহঁতে ত্যাগ কৰাটোতো দূৰৰে কথা ঘৰখনলৈ অহা অবাঞ্ছিত বিপদত সুপৰামৰ্শ এটা দিবলৈও নিশিকিলি পৰামৰ্শ বহুত দিছিলোঁ বহুত কৈছিলোঁ তেতিয়াতো মোৰ কথা তোমালোক কোনেও গুৰুত্ব দিয়া নাছিলা আজি পল হত্যাকাৰী বুলি প্ৰমাণিত হোৱাৰ পিছত সেই পৰামৰ্শৰ কি কাম আছে দাদা একেটা কথাকে কৈ নাথাকিবি শুনকি পলে যদি আহি নিজ মুখেৰে কয় সি হত্যা কৰিছে তথাপিও মই বিশ্বাস নকৰোঁ তেতিয়াহ'লে সি পলাল কিয় আজি ইমান দিনে পুলিচে আমাক তাক বিচাৰি ইমান অশান্তি কৰিছে কিয় দাদা সেইটোৱেতো মোৰ বাবে আজি সাঁথৰ হৈ ৰ'ল তোমাৰ সেই সাঁথৰবোৰ ভাঙিবলৈকে পেপাৰত লিখিছে নয়নৰ হত্যাকাৰী পল বৰ্মন বৰ্তমান পলাতক এবাৰ পঢ়ি চাবা পেপাৰত লিখা সকলোবোৰ কথাই সঁচা নহয় শুনকি শুনো পুলিচে যেনেকৈ এটা কাৰণ দেখায় অভিযুক্ত সজাইছে পলক ঠিক তেনেকৈ ময়ো যদি পুলিচ হ'লোহেঁতেন ঠিক তেনেকুৱা এটা কাৰণ দৰ্শাই ময়ো পলক হত্যাকাৰী সজালোহেঁতেন এটা কথা কওঁ নয়নৰ নামত যে সেই কলেজৰ 4 বিঘা মাটি লিখি দিওঁ বুলি কওঁতে তইনো ঘৰখনত কমখন যুদ্ধ কৰিছিলি নে তথাপিও তোৰ কথা নুশুনি মই নিজেই গৈ তাত মাটিৰ কাগজ পত্ৰ দিয়ে সেই আছে তইতো নয়নক হত্যা কৰিব পাৰ কি ক'লা মই নয়নক হত্যা কৰিম আপুনি ক'লে হ'ব নেকি কথাটো শুনি একেবাৰে উৎসৱ খাই উঠিলা যে মই এটা লাইনৰ কথা কৈছোঁ আৰু সেইবোৰ হৈছে পুলিচৰ লাইন কোনো প্ৰমাণ নোহোৱাকৈ
এনেকুৱা এটা কাৰণ দৰ্শাই সিহঁতে পলক অপৰাধী সজাইছে। আপোনাৰ কথা মতে দেশৰ আইন কানুন নচলে। এইখন ঘৰত সোমাই একেবোৰ কথাকে পাগৰি থাকিবলৈ মোৰ কিন্তু আৰু ধৈৰ্য নাই বুজিলা। তুমি কি কৰা কৰি থাকিবা, মই কিন্তু ইয়াৰ পৰা আজি একেবাৰে ওলালো। তুমি অকলে কিয় যাবা? ময়ো যাম আৰু যোৱাৰ আগত দাদাক আমাৰ এই ডিচিশ্যনটোৰ কথা শুনাই যাম। শুনা দাদা, অৰ্জুন প্ৰসাদ চলিহাক তুমি চাগে নিশ্চয় চিনিয়ে পোৱা। তেখেতে এখন বহুত ডাঙৰ হস্পিটেল খুলিছে আৰু সেইখন চোৱা চিতাৰ দায়িত্ব মোকেই দিছে। আৰু মইতো তোমালোকৰ সেই কথাবোৰ ভাবি থাকিব নোৱাৰোঁ দিয়াচোন। আমাৰোতো ভৱিষ্যতৰ কথা আছে আৰু সেইবোৰ ভাবিয়েই তেওঁ সেই অফাৰটো মই একচেপ্ট কৰিছোঁ। কি কৰি তই সেই অৰ্জুন প্ৰসাদ চলিহাৰ অনুগ্ৰহত জীয়াই থাকিবলৈ ওলাইছ? সেই লাজেই লাগিছে। প্ৰয়োজন হ'লে ভিক্ষা কৰি খাবি, তথাপিও এনেকুৱা অসৎ মানুহৰ লগত মিতিৰালি নকৰিবি। বছ দাদা, বছ, মই এতিয়া সৰু ল'ৰা হৈ থকা নাই যে তোমাৰ আঙুলিত ধৰি উঠা বহা কৰিবলৈ। তোমাৰ কথা মতে চলি মই ভিক্ষাৰী হলো। এখন গাড়ী আজিলৈকে মই ল'ব নোৱাৰিলো। শুনা দাদা, এই ভাঙা ঘৰটোতে আধা জীৱন মোৰ গ'ল। মই আৰু এই তোমাৰ কথা মতে চলিব নোৱাৰো দাদা। ৰীতা, ব'লা ব'লা। এই অৰ্জুন প্ৰসাদ চলিহে তাক কিবা চুপ দিছে। নহ'লেনো ইমানবিলাক নাম জনা ডাক্তৰ থাকোঁতেই এই নাৰ্ছিং হোমৰ দায়িত্ব তাক দিয়ে। সমাজৰ ভাল মানুহ হওক বুলি শিক্ষা দিলোহে দিলো, সিহঁত গৈ আকৌ দেখোন খাই শত্ৰুবিলাকৰ লগতহে লগ লাগিল। যাবলৈ দিয়ক, সিহঁতক যাবলৈ দিয়ক। যেনেকৈ য'ত শান্তি পায় সিহঁতক তাতেই থাকিবলৈ দিয়ক। মই ভালকৈ বুজিছোঁ, অৰ্জুন প্ৰসাদ চলিহাই ছাত্ৰ খুলিছে, নহ'লেনো এনেকুৱা কৰেনে? ইমানবোৰ নাম জনা ডাক্তৰ থাকোঁতে তাক কিয় ৰিচাৰ্চ পাতিব? মোৰ আৰু বুজিবলৈ বাকী নাই। মোক দুৰ্বল কৰিব বিচাৰিছে। নাই 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 সুৰভি, কোনটি মই তাৰ ওচৰত বিক্ৰী হৈ যাবলৈ দিব নোৱাৰোঁ। তাক মই ঘূৰাই আনিম, মই তাক ঘূৰাই আনিম। ধুমুহা আহিছে, ঘৰখনলৈ ইজাকৰ পিছত ইজাক ধুমুহা আহিছে। ধুমুহা ঘৰৰ মুধচটো ভাগি পৰাৰ আগতে বাধা দিয়াৰ চেষ্টা কৰিছো। ধুমুহাৰ লগত যদি আপুনি সংঘাতৰ সৃষ্টি কৰিব নালাগে। ধুমুহা থাকে দিন নিজেই সংঘাত। বাইদেউ কেনে আছে? ইমান দিনৰ মূৰত কি চাবলৈ আহিছা সৌৰভ? আৰু পাগল হ'বলৈ বাকী আছে। হাঁহি ধেমালিৰে পৰিপূৰ্ণ এই ঘৰখন শেষ হৈ গ'ল, শেষ হৈ গ'ল। কথাবোৰ শুনি ময়ো বৰ আঘাত। চাকৰিৰ তাগিদাত আঁতৰি থাকিলেও আপোনালোকক মই পাহৰি যোৱা নাই। পল আৰু নয়নৰ লগত থকা বন্ধুত্বক মই পাহৰি যোৱা নাই। যিটো চাকৰিত সোমালো খবৰ এটা ল'বলৈ ছুটিয়ে নাপাওঁ। কথাটো শুনি বৰ দুখ পাইছে বাইদেউ। সৌৰভ, চোৱাচোন চোৱাচোন চোৱা, এই ভগৱানৰ বিচাৰখন চোৱা। চকুৰ পানীৰে আজি পাত নেদেখা হৈছো।
আপোনালোকক সান্তনা দিবলৈ মোৰ ভাষা নাই তথাপি এষাৰ কথা কওঁ সময়ৰ প্ৰত্যাহ্বান মানি চলিবই লাগিব পাৰ হৈ যোৱা সময়বোৰ ভাল বুলিয়ে ধৰক আহি থকা সময়বোৰ বা ইমান ভয়াৱহ এয়া কোনে জানে জয় কৰা আৰু
বিপদ মুহূৰ্তত মই তোমাক সাহসৰূপে থিয় দিম। বনৰীয়া সৈনিক এজনে আনক কি খাওঁ? সৌৰভ তই কিমান দিন আৰু পলাই বেয়া নাপাবা বিয়া। তোমালোকৰ কথাৰ মাজত মই হঠাৎ ওলালো। তুমি অৱশ্যে মোক চিনি নাপাবা। বল আৰু নয়নৰ লগত মোৰ অন্তৰংগ বন। বাৰু পিছত তোমালোকৰ লগত ভালকৈ চিনাকি। বল বল ঘৰলৈ বল। মই ইয়াত আছো বুলি তই কেনেকৈ জানিলি? বাঘে চিকাৰৰ গোন্ধ আঁতৰৰ পৰা পায় বুলি তই নাজানো নেকি? বল বল ইয়াত বেছি সময় থাকি অঘটন ঘটাব নালাগে। ঘৰলৈ বল। নাই নাই মই ঘৰলৈ নাযাওঁ। পাগলামি নকৰিবি। তোৰ চিন্তাত ছাৰ বাইদেউ কি অৱস্থা হৈছে তই এবাৰ চাই। দাদাহঁতক কৈ দিবি মই ভালে আছো। খুব সোনকালে মই সিহঁতক লগ কৰিমগৈ। ঠিক আছে তোক মই জোৰ নকৰোঁ, কিন্তু তোৰ লগত মোৰ এটা দৰকাৰী কথা আছে। বল অকণ বাহিৰলৈ আহ। ঠিক আছে অকণমান তই বাহিৰলৈ যাম মই গৈ আছো। ঠিক আছে সোনকালে আহিবি। বল। আজি তোমাৰ জন্মদিনত দিবলৈ মোৰ হাতত একো নাই, কিন্তু মই আকৌ আহিম। এইবাৰ আহোঁতে মই তোমালৈ এনেকুৱা এটা উপহাৰ লৈ আহিম যিটো উপহাৰৰ মূল্য তুমি নিৰূপণ কৰিব নোৱাৰিবা। আরে মদ খেলো মাছ দাস তার জামালো রে দুর্গা খায়। মই তোমালোকৰ পিছফালে যাওঁ। লাহে লাহে কৰিবি মই যাইছোঁ তুমি কাকো নক'বা। বহিল তোৰ নিচা বেছি হৈছে দেই। বহ ইমান কৈছো এইসোপা খাই এই য'তে ত'তে পৰি থকাটো ভাল কথা নহয়। ভাগ্যে মই ছাৰৰ ঘৰলৈ গৈ পেলাই তোক মই পালোগে বুলিহে। আরে তই কই পালানো কি ভাল হতেন। খুব বেশি চালা ডিউটি নকরার হবে সারার গালি খাবো। দূর চালা তেনেকুৱা গালি খাই খাই মোৰ মগজুৰ গিলবোৰ গোট মাৰি গলো। বাদ দে এইবোৰ কথা। বৰ্তমান মই ফুল জ্ঞান আছো যদিও তোক কথা এষাৰ কওঁ। তোৰ ছোৱালীজনীৰ কথা। তাইতো চালা কম বয়সতে বিধৱা হ'ল। মই কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিছো ৰতন। মই আকৌ মোক মন নেপেলাবি এইবোৰ। আৰু আছে দুৰাকাই তাইৰ জীৱনটো এনে ধ্বংস কৰিব দিব নোৱাৰি। আমি চালা সৰু মানুহ। এই সৰু মানুহৰ লগত তাই শান্তিৰে থকাৰ ব্যৱস্থা এটা কৰিব বিচাৰিছো। মোৰ ভাইটিয়ে ৰিক্সা চলাই সঁচা, কিন্তু বৰ ভাল ল'ৰা। তই যদি মদ দিয় তাইক মোৰ ভাইটোলৈকে ৰাখি থওঁ। ছোৱালীজনীয়ে এই বুকুৰ জুইৰ পৰা নুমাবই পৰা নাই। তই আকৌ এইবোৰ কথা কৈ দিবলৈ নাহি। তোৰ নিচা বেছি হৈছে তই যাগে যা। আৰু তাৰোপৰি তোৰ এই ভাইটোৰ নিচিনা ল'ৰা এটা লগত আরে তাইক তোর পছন্দ নহয় নাকি? অবশ্যে বয়সটো তার বেশি, কিন্তু তাই বিধবা মিলিব দে। ভাইটোক মই চিনি নোপোৱা নহয়। একটুকে পেলাই নল'লে সি চিধাকে খোজ কৰি দিব নোৱাৰে। এইবোৰ কথা কয় তই মোক আৰু উত্তেজিত কৰিব নাহিবি। মই ভালে ভালে কৈ আছো তই গুচি যাবি যাচোন যা। ঈশ্বৰে তাইক বগা সাজযোৰ পিন্ধি যেতিয়া ভাত খাবলৈ দিছে তাতেহে কৈ খাওঁ। তথাপিতো তোৰ নিচিনাই ভাইটোৰ মদাহী এটাৰ লগত মই তাইক বিয়া পাতি আকৌ বিপদত পেলাব নোৱাৰো। কি তাই মোৰ ভাইটিৰ কথা এনেকৈ ক'ব পাৰি? তাইনো এতিয়া কি স্বৰ্গ সুখত আছে? মানুহে কোনোদিন নেদেখা স্বৰ্গখনৰ নাম লৈ তোমালোকে এনেকে কিয় ফাইটিংখন কৰি আছা? আপুনি I am DSP, ডাক্তৰ সোণাৰাম
ইমান ৰাতি কি লাগে ইয়াত কি লাগে লাহে 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 মই যিটো দেখিছো একেবাৰে বৰ ধুনীয়া ফিটিঙত আছে দেই মানে চাইড এফেক্টে বৰ বেয়া কৰিব বিচাৰে পাই কি ক'লে চাইড এফেক্ট মানে বেমাৰ ভাল কৰিবলৈ ডক্টৰৰ মেডিচিন সোপা খাই আন এটা পাই লোৱাৰ দৰে মন ভাল কৰিবলৈ এই খেল পাক খাই যাবই পানীটো বা কথা কৈছো ইমান খুব খাব লাগে বুজিছা খাব লাগে হে হ'লেও শুনকচোন ইমান ৰাতি এই কলেজৰ নাইট চকীদাৰৰ ঘৰটো বিচাৰি মই গোটেইখন ৰাণী কৰি ঘূৰিছো মই নাইট চকীদাৰ সঁচানি বিচাৰি দেখিছে এই কাষৰটো দেখিছো এই কাষৰটোৱে মোৰ ঘৰ হয় নেকি বাৰু সুধি পুছি লোৱাটো ভাল দিনৰ চকীদাৰ মই আৰু ৰাতি চকীদাৰ সি ৰখ হয় নেকি সুধি পুছি লোৱাটো ভাল এই এনেকৈ ভৰি পাত খাই যোৱাকৈ থাকিলে নিজকে ৰাষ্ট্ৰপতি বুলি চিনাকি দিয়াটো ডাঙৰ কথা নহয় ব'লা ব'লা তোমাৰ লগত মোৰ বহুত ডাঙৰ কথা আছে ব'লা তোমাৰ ঘৰলৈকে যাওঁ মোৰ লগত আপোনাৰ কি কথা এনেকুৱা চাইড এফেক্ট হোৱা কথা নকবাহে তই যিটো কথালৈ তোমাৰ ওচৰলৈ আহিছো শুনিলে তোমাৰ ফূৰ্তিতে চাইড এফেক্ট হৈ যাব বাপেকে বুজিছা বাৰু আমাৰ মাজনীক একেবাৰে নিজৰ সন্তানৰ দৰে মৰম কৰে সেইকাৰণে দিন ৰাতিৰ কথা নাহে আৰু আহি থাকে জানো 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 এইবোৰ খবৰ মই লৈ পেলাইহে আনে ফিটিং বাবু ব'লা তোমাৰ ঘৰলৈকে যাওঁ আপুনি গৈ ৰাখক মই গৈ আছো মোৰ বান্ধৱী আপুনি গৈ গৈ আছো ঠিক আছে মই গৈ থাকো দেৰি নকৰিবা কিন্তু দেই কথাটো আকৌ চিন্তা কৰি চাবি জীয়েৰক উদ্ধাৰ কৰিব খুজিছো তাইকটো চলা এতিয়া কোনেও ভাল চকুৰে নাচায় মানুহে তাইৰ মুখ চাই যাত্ৰা কৰিবলৈও ভয় কৰে মংগল হোৱা বুলি কয় সঁচা কথা ক'লে কিয় বেয়া পাওঁ বিধৱা যদি মোক নাচায় মই ভালে ভালে কৈছো খং উঠাৰ আগতে তই ইয়াৰ পৰা ওলাই যা মানুহে যদি তাইৰ মুখ চাবলৈ নিবিচাৰে নালাগে চাব মই তাইক জীয়াই ৰাখিম যা 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 আহিম আকৌ আহিব ৰতন খুৰাইটো একো মিছা কথা কোৱা নাই মানুহবোৰে আজিকালি বোলে তেনেকৈ কয় মানুহৰ কথা গুৰুত্ব নিদিবি মই বোলে কুলক্ষণী মই বোলে মহাপাপী এইবোৰ কথা গুৰুত্ব নিদিবি মানুহৰ কথা বহুত কয় দেখিছা এইজন মানুহে ৰাতিপুৱা চাহকাপ খাবলৈ মোৰ ওচৰলৈ দৌৰি আহিছিল সেইজন ৰতন খুৰাই আজি দেখিলে ভাগৰি যোৱা নাই উত্তৰ জানো কিবা পাইছা
কথা ভাবি কিয় মিছাতে কষ্ট দিছা এনেকৈ থাকি থাকি তাই মোকো বলিয়া কৰিহে এৰিব ছাৰ কোনো বলিয়া হ'ব নালাগে একেপা ঘৰে সাদি মোকো জানো আঘাত কৰা নাই দুৰ্গা সকলোৰে মূলতে হ'ল ধৈৰ্য কিমান ধৈৰ্য ধৰিম আৰু ছাৰ যিখন সমাজে আজি মোক বিধৱা জীৱনটো অশুভ বুলি গণ্য কৰে সেইখন সমাজত মই কেনেকৈ জীয়াই থাকিম ছাৰ মোক বিয়ালৈ মাতি দিয়ক ছাৰ মোক বিয়ালৈ মাতি দিয়ক আপোনালোকৰ কথা কৈ সি মোৰ আগত সৰু ল'ৰাৰ দৰে কান্দিছে আচলতে কি ভয়ত আপোনালোকৰ ওচৰলৈ অহা কিহৰ ভয়ত পুলিচৰ হাতত গতাই দিয়াৰ ভয়ত পুলিচৰ ভয়ত নহয় বাইদেউ আপোনালোকে তাক অমানুহ বুলি তিৰস্কাৰ কৰা ভয়ত হত্যাকাৰী বুলি সন্দেহ কৰা ভয়ত ঠিক আছে নেলাগে আহিবলৈ কোনোদিন সি আমাক মুখ দেখাবলৈ নেলাগে এইবাৰ যদি লগ পোৱা কৈ দিবা সৌৰভ তাই মৰি গৈছে বুলি পাৰে যদি সেইফালে ক'ৰবাত শ্ৰাদ্ধ কৰ্ম কৰি পেলাবলৈ ক'বা এনেকৈ নক'ব বাইদেউ এই কথা শুনিলে সি মনত বৰ আঘাত পাব মোৰ বিশ্বাস সি অতি সোনকালে আপোনালোকৰ মাজলৈ ঘূৰি আহিব নেলাগে দিয়া সৌৰভ আমি সকলোকে আপোন বুলি বুকুত খাবতি লওঁ সকলোৱে আমাক শত্ৰু বুলিয়ে ভাবে বলে পাহৰি গ'ল খুটিও আঁতৰি গ'ল মাজে মাজে এই সম্পত্তিখিনি নথনেকে আমাক চাবলৈ আহে আমি কেনে আছো কি কৰিছো সেই কথা শুনিবলৈ তাৰ অলপ সময় নাই সময় ক'ত লওঁ অৰ্জুন প্ৰসাদ চলিহাৰ ককাৰ জুলুঙাটো উঠিবলৈ যোৱা নাই জানো যিদিনা সি বুজিব সেইদিনা নিজে আহে আপোনাৰ ভৰিত পৰিব নব তাৰে ক'ত মই শুনিছো
দাদা ক'ত তাক আজি মোৰ নিজৰ দাদা বুলি ক'বলৈ লাজ লাগিছে নব লাজ লাগিছে ইমান অসৎ মানুহ হৈ এই পৃথিৱীত জীয়াই থাকিব নালাগে নব ৰমাকুন্দি কি হৈছে কথাবোৰ খুলি নোপোৱা কিয় ধুমুহাৰ দৰে এনেকে আহিবা মানুহজনক আহি এনেকৈ অপমান কৰিবা অপমান কৰিছো নব অপমান কৰিছো সন্মান পোৱাৰ সি আৰু যোগ্য হৈ থকা নাই নব মানুহে তাৰ নামত এতিয়া ধুই পেলাই দিব আপুনি ছাৰৰ কথা কিয় তেনেকৈ কৈছে কি কৈছো এবাৰ বাহিৰলৈ গৈ শুনি আহাগৈ চোৱা পেপাৰত কি লিখিছে পোষ্টাৰত চোৱা ডাঙৰ ডাঙৰকৈ কি লিখিছে নিজৰ ছাত্ৰীৰ লগত অবৈধ সম্পৰ্ক এইবোৰ কি শুনিছো তুমি মৰি যোৱাই ভাল হ'ব এইজন মানুহৰ লগত সংসাৰ কৰাতকৈ তুমি বিহ অলপ খাই মৰি যোৱাই ভাল বৰ সত্যবাদী আদৰ্শবোৰ দেখুৱাই পৰে ন আজি কি হ'ল হ'ব ধৰা পৰিলনে তেওঁৰ সেই আচল চৰিত্ৰবোৰ এতিয়া আমাৰ এই বংশৰ নামবোৰ সি ধ্বংস কৰিলে নব ধ্বংস কৰিলে ৰবা মই ছাৰৰ কথা ভালকৈ জানো তেখেতে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে এয়া কাৰোবাৰ ষড়যন্ত্ৰ তুমি মনে মনে থাকা দেখা লোকে দেখিছে নহয় প্ৰমাণ আছে কাৰণেতো কথাবোৰ পেপাৰে পত্ৰই ইমান বহলভাৱে প্ৰচাৰ হৈছে কলেজৰ ওচৰলৈ গৈ এবাৰ চোৱাগৈ সেই কলেজখনত তাৰ কুকৰ্মৰ কথা কেনেদৰে লিখা হৈ আছে মিছা কথা এইবোৰ চব মিছা কথা মোৰ মানুহজন ইমান অসৎ হ'ব নোৱাৰে সেই কথা নব ইয়াত চিঞৰি থাকি লাভ নাই পাৰা যদি তুমি ৰাস্তালৈ গৈ চিঞৰি কোৱাগৈ প্ৰিন্সিপাল মহেন্দ্ৰ বৰ্মন চৰিত্ৰহীন নহয় ভাল মানুহ বৰ ভাল মানুহ ঠিক সময়তে মই ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈছিলো নব এইবোৰ মানুহৰ লগত সম্পৰ্ক ৰাখি মই মোৰ মান সন্মান শেষ কৰিব নোৱাৰো তাক কৈ দিবা নব তাৰ লগত থকা মোৰ সকলোবোৰ সম্পৰ্ক মই আজিৰ পৰা শেষ কৰিলো আৰু সি মোৰ কাৰণে আজিৰ পৰা মৰি গ'ল নব মৰি গ'ল শুনিলা ঘৰো কি কৈ গ'ল শুনিলা মই কি কৰোঁ কোৱা এইবোৰ কথা শুনাৰ লগতে মই মৰি নগ'লো ছন্দত কলংক আছে সঁচা কিন্তু ছাৰৰ চৰিত্ৰত কলংক থকা কথাটো মই মানি ল'ব নোৱাৰো কিন্তু কথাবোৰ ওলাইছে কিয় মানুহজনৰ কি অৱস্থা হৈছে মানুহজন ছাৰক সমাজৰ চকুত এয়া কাৰোবাৰ ষড়যন্ত্ৰ নাই নহয় ছাৰ ছাৰ এই বাবা কি শুনিছো কোনটি আহিছিলে খবৰবোৰ দিবলৈ কি খবৰ দিলে মোৰ চৰিত্ৰৰ লেতেৰা গাটোৰ কথা নহয় এইবোৰ অসম্ভৱ কথা নহয় নে ছাৰ ৰবা ছাৰ বুলি নকবা
উপায়ে নাইকিয়া কৰি পেলালে। মই এতিয়া কাৰো ছাৰ নহয়। এইবোৰ আপুনি কি কৈছে ছাৰ? কলেজলৈ গৈছিলো সৌৰভ, কিন্তু ষ্টুডেণ্টবোৰে মোক কলেজৰ গেটৰ পৰাই খেদি পঠিয়ালে। মোৰ দৰে অসৎ চৰিত্ৰৰ প্ৰিন্সিপাল এজনক বোলে সিহঁতৰ বিচাৰ দিব, ৰাজহুৱা বিচাৰ। আইনৰ ওচৰত সিহঁতে মোৰ শাস্তিৰ দাবী কৰিব। ষ্টুডেণ্টবোৰে চিঞৰি চিঞৰি শ্লোগান দিছে, মোৰ দৰে চৰিত্ৰহীন মানুহক বোলে সিহঁতে কেতিয়াও কলেজত পঢ়াবলৈ নিদিয়ে, আৰু মোৰ হেনো ফাঁচি হ'ব লাগে। চোৱাচোন পুৰবী, মানুহবোৰে মোক দেখুওৱা লেতেৰা বদনাম এটা জাপি দিছে। ৰাতিটোৰ ভিতৰতে মই একেবাৰে চৰিত্ৰহীন মানুহ হৈ পৰিলো। এজনী অসহায় ছোৱালীক অকণমান মৰম কৰাৰ অপৰাধত, তাৰ দুখত অকণমান সান্তনা দিয়াৰ অপৰাধত মোৰ চৰিত্ৰত এনেকৈ বদনামী কৰিব লাগেনে বাৰু? তাতকৈ যদি মোক জীয়াই জীয়াই পুৰি মাৰিলেহেঁতেন, তাতকৈ যদি মোক জীয়াই জীয়াই